নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি ড্ৰাইভিং টেষ্টৰ কাৰণে যি গেট 3 আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 29 ছেপ্টেম্বৰ সেই গেট 3 পৰীক্ষা আমি ড্ৰাইভিঙৰ কাৰণে এক্সট্ৰাকৈ ক্লাছ লৈ আছোঁ লাইভ ক্লাছো কৰিছোঁ আপোনালোকে লাইভ ক্লাছ যদি চোৱা নাই 2 ঘণ্টা লাইভ ক্লাছ আছে আপোনাৰ 1.5 ঘণ্টা লাইভ ক্লাছ আছে চাব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আমি ডিছকাছ কৰিছোঁ সো আজিও আপোনালোকৰ কাৰণে ড্ৰাইভিং এক্সামৰ অহা কেইটামান কোৱেশ্চন লৈ আহিছোঁ যি খুবেই ইম্পৰ্টেণ্ট যিসকল চালক হ'ব বিচাৰে যিসকলে ড্ৰাইভিঙৰ এক্সাম দিব বিচাৰে 29 তাৰিখে সেইসকলৰ কাৰণে এইটো ভিডিঅ' বহুত উপযোগী হ'ব আৰু ইয়াৰ আগতে কওঁ যিসকলে আমাৰ ভিডিঅ' চাই ভাল পায় বিশ্বাসী বন্ধু তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকক যদি এই পিডিএফবোৰ লাগে ড্ৰাইভিঙৰ লগতে গেট 4 তেনেহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে 8638686390 এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিলে আপোনালোকে পিডিএফবোৰ লাভ কৰিব আমাৰ সকলোবোৰ পিডিএফ মাত্ৰ আপোনালোকে 99 ৰুপিছত লাভ কৰিব 99 ৰুপিছত আপোনালোকে সকলোবোৰ পিডিএফ লাভ কৰিব গতিকে আপোনালোকে ক্লাছটো কৰি যদিহে ভাল লাগে তেনেহ'লে আপোনালোকে পিডিএফটো বাই কৰিব এনে কৰিব নালাগে ওকে যদিহে ভাল লাগে বা যদিহে ভাবে যে এইকেইটা কুৱেশ্যন মোৰ কাৰণে প্ৰয়োজন বা দৰকাৰী তেতিয়াহে আপোনালোকে আমাৰ পিডিএফবোৰ 99 ৰুপিছত বাই কৰিব তো এতিয়া আহিছোঁ মেইন কুৱেশ্যনটোলৈ প্ৰথম কুৱেশ্যনটো হৈছে যদি আন এজন চালকে আপোনাক টেলগেট কৰি আছে তেন্তে আপুনি কি কৰা উচিত হোৱাট শুড ইউ ডু ইফ এনাদাৰ ড্ৰাইভ ইজ টেলিগেটিং ইউ ওকে টেলিগেটিং মানে যদি আপোনাক অভাৰটেক কৰিব বিচাৰে ওকে মানে বাৰে বাৰে আপোনাক যাব দিয়া নাই ইফালৰ পৰা সিফালে কৰি আছে হা সো আপুনি কি কৰিব বা সিফালৰ পৰা গাড়ী এখন আহিছে সো আপুনি কি কৰিব সেইখিনি সময়ত শুদ্ধটো দিবলৈ অকণমান সময় দিছোঁ আৰু যিসকলে আমাৰ লাইভ ক্লাছটোৰ বিষয়ে নাজানে আমাৰ ড্ৰাইভিং ক্লাছৰ প্ৰথম আমাৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো বহুতে চাই কেনে কমেণ্টত বেয়া প্লে কৰি আছে সো আপোনালোকে সেইটো হ'ল লাইভ ক্লাছ আৰু এইটো হ'ল অফলাইন ক্লাছ ইয়াতে আমি কুৱেশ্যনবোৰ আপোনালোকক ডাইৰেক্টলি কৈ দিওঁ আৰু লাইভ ক্লাছত আপোনালোকক সময় দিয়া হয় এটা মক টেষ্ট যিহেতু পাতিছিলোঁ 1 ঘণ্টা সময় লাগিছে বহুতে কিবাকিবি বুজি নাপায় কেনে সেইটো কিবাকিবি কৈ আছিল সো অনুৰোধ কৰিছোঁ আপোনালোকে ভালকৈ বুজি লৈ কেনে আপোনালোকে উত্তৰ দিব বা আপোনালোকে ক্লাছটোকে সেইটো চাই ল'ব লাইভ ক্লাছত অকণমান সময় লাগেই সো বুজাব লাগে সেইটো কাৰণে সময় লাগিছে ওকে সো ইয়াৰ কাৰেক্ট এনসাৰটো মই কি কৈছোঁ স্লো ডাউন কাৰেক্ট এনসাৰটো হৈছে স্লো ডাউন মনত ৰাখিব সো কাৰেক্ট এনসাৰ হৈছে স্লো ডাউন বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডাজ এ ৰেড ট্ৰেফিক লাইট ইণ্ডিকেট ৰঙা ট্ৰেফিক লাইটে আমাক কি বুজায় যদি আপোনালোকে ক'ৰবাত গাড়ী লৈ গৈ আছে তেতিয়া ৰঙা লাইট এটা দেখা পালে ট্ৰেফিক লাইট গতিকে ৰঙা ট্ৰেফিক লাইটে আপোনালোকক কি বুজায় এনেকুৱা ৰঙা ট্ৰেফিক লাইটে আপোনালোকক কি বুজায় ইয়েছ শুদ্ধটো হৈছে অপশ্যন বি ৰঙা ট্ৰেফিক লাইটে আমাক কি বুজায় ষ্টপ ৰখা হয়নে ৰঙা ট্ৰেফিক লাইট মানে হ'ল ষ্টপ গতিকে মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যনটো ভালকৈ পঢ়িবলৈ ট্ৰাই কৰিব হোৱাট শুড ইউ ডু ইফ ইউৰ ভেহিকল ব্ৰেকছ ডাউন অন দ্য হাইৱে ঘাইপথত আপোনাৰ বাহনখন বিকল হ'লে কি কৰিব লাগে যদি আপুনি গাড়ী চলাই গৈ আছে নেশ্যনেল হাইৱেত বা হাইপথত আপোনাৰ বাহনখন বিকল হৈ পৰিল সেই সময়ত আপুনি কি কৰিব কাৰেক্ট এনসাৰটো হৈছে মনত ৰাখিবা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে গেট 3 দেখা পাবা আৰু তোমালোকে কমেণ্টত জনাবা যে ক্লাছটো কণ্টিনিউ কৰিব লাগে নালাগে যিহেতু আমাৰ হাতত আৰু মাজত মাত্ৰ 6টা দিন আছে এই 6টা দিনত যদিহে আপোনালোকে বিচাৰে তেনেহ'লে আমি ক্লাছবোৰ কণ্টিনিউ কৰিম সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে মুভ টু ছেফ লোকেশ্যন যদি আমাৰ ঘাইপথত বাহনখন বিকল হৈ পৰে তেতিয়া আমি কি কৰিম কি যেনেকৈ তেনেকৈ নহওক আমি ছেফ ঠাইলৈ মানে সুৰক্ষিত ঠাইলৈ আমি গাড়ীখন লৈ যাব লাগিব নহ'লে আমাৰ লগতে বাকীবোৰৰ বিপদ হ'ব সেইটো তোমালোকে মন কৰিবা সো তোমালোকৰ যদি গাড়ীত তেনেকুৱা কিবা প্ৰব্লেম হয় সো তোমালোকে গাড়ীখন সেইখিনি সময়ত কি কৰিব লাগিব ছেফ ঠাইলৈ নিব লাগিব হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট বহুতে নাজানে যে হালধীয়া ৰঙৰ ট্ৰেফিক লাইটটোৱে আমাক কি সূচায় হোৱাট ডাজ এ য়েলো ট্ৰেফিক লাইট ইণ্ডিকেটেড আমি গাড়ী এখন লৈ গৈ আছোঁ তাতে ট্ৰেফিক ছিগনেল আমি 3টা দেখা পাওঁ গ্ৰীণ য়েল্লো ৰেড গতিকে ৰেডে আমাক কি সূচায় ষ্টপ গ্ৰীণে আমাক কি সূচায় গ' এতিয়া হালধীয়া লাইটটোৱে আমাক কি সূচায় কি বুজায় হালধীয়া লাইটটোৱে অ'কে হালধীয়া আমাক কি বুজায় ইয়েছ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি কজন হালধীয়া লাইটটো আমাক কি বুজায় কজন মানে হৈছে ইয়েছ সাৱধানতা বুজায় মানে কিবা এটা নিশ্চয় আছে গতিকে হালধীয়া লাইটটো আমাক কি সূচায় সাৱধান মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যদি কোনো পথচাৰীয়ে ৰাস্তা পাৰ হৈ গৈছে তেন্তে কি কৰিব লাগে হোৱাট শুড ইউ ডু ইফ এ
pedestrian is crossing the road কি কৰিম আমি যদি আমি গাড়ীখন লৈ গৈ আছো আমি আগত দেখা পাইছো যে ৰাস্তা পাৰ হ'বলৈ কেইজনমান ব্যক্তি ৰৈ আছে সো ৰাস্তা পাৰ হৈছে এটা আমি কি কৰিম অফ কোৰ্স আমি সকলোৱে জানো কি কৰিব লাগিব আমি গাড়ীখন ৰখাই দিব লাগিব গতিকে অপচন সি ইজ ৰাইট আনসাৰ নিশ্চয়কৈ ক্লাছটো কৰি ভাল লাগিছে তোমালোকৰ আৰু যিসকলে আজি আমাৰ ক্লাছটো প্ৰথম চাইছে বা আগতে আমাৰ ক্লাছবোৰ চোৱা নাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপোনালোকে আমাৰ এইটো ভিডিও ভাল পাইছে তেনেহলে আগৰ ভিডিওবোৰ চাবলৈ নাপাৰিব আমি ড্ৰাইভিং ক্লাছত জিকেও কোৱেশ্চন আহে তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা পাবা আৰু জিকেও কোৱেশ্চনো দেখা পাবা সো তোমালোকে বাকি কিটা ভিডিও চাবা বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো লাইছো হোৱাট ইজ দা মিনিমাম টায়াৰ ট্ৰেড ডেপথ গতিকে ইয়াত কোৱেশ্চনটো কি সুধিছে টায়াৰৰ ট্ৰেডৰ ন্যূনতম গভীৰতা কিমান আমাৰ টায়াৰৰ ট্ৰেডৰ গভীৰতা কিমান থাকিব লাগে ন্যূনতম যিসকল চালক তেওঁলোকে গম পাব যে টায়াৰ ট্ৰেডৰ ন্যূনতম গভীৰতা হৈছে 1 কিমান 1/16 ওকে 1/16 ইঞ্চ গতিকে টায়াৰৰ এটো গভীৰতা গতিকে মনত ৰাখিবা অপচন yes কিমান অপচন A is the right answer next question to লাইছো What should you do if you are involved in a car accident? গাড়ী দুৰ্ঘটনাত পতিত হলে কি কৰা উচিত যদি আমি গাড়ী দুৰ্ঘটনাত পতিত হৈ যাও তেনেহলে বা কাৰোবাৰ গাড়ী দুৰ্ঘটনা হোৱা দেখা পাও তেতিয়া আমি কি কৰিব লাগিব বা আমাৰ প্ৰথমতে কি কৰা উচিত কাৰেক্ট আনসাৰটো হৈছে এক্সচেঞ্জ ইনফৰমেশন গতিকে আমি প্ৰথমতে ইনফৰমেশন এক্সচেঞ্জ কৰিব লাগিব হয়নে গতিকে আমাৰ যদি কিবা দুৰ্ঘটনা হৈ যায় আমি প্ৰথমতে আমাৰ ওচৰ-ওচৰৰ যিবিলাক মানুহ আছে তাক আমি আমাৰ ডিটেইলছখিনি দিব লাগিব হয়নে সো আমাৰ যিখিনি ডিটেইলছ সেইখিনি দিব লাগিব যাতে তেওঁলোকে এম্বুলেন্স বা ঘৰৰ মানুহক খবৰ দিব পাৰে বা বাকিবোৰ খবৰ দিব পাৰে এক্সচেঞ্জ ইনফৰমেশন ওকে এটো মনত ৰাখিবা লিভ দা সিন আমি ইয়াতে তোমালোকে সোৱা কিছুমানে কি কৰে লিভ দা সিন তোমালোকে যদি কিবা গাড়ী দুৰ্ঘটনা দেখা পোৱা তেতিয়া বহুত মানুহে কি কৰে তাৰ পৰা গুছি যায় কইটো এটো কৰিব নালাগে আৰু কৰবাত যদি প্ৰথমতে গাড়ী দুৰ্ঘটনা হোৱা দেখা পোৱা তেনেহলে প্ৰথমতে কি কৰে মানুহে পুলিচক নামাতিবা প্ৰথমতে কি কৰিবা সেই মানুহজনৰ ইনফৰমেশন লবলৈ ট্ৰাই কৰিবা আৰু যিমান পাৰে হিমান সোনকালে ইয়াতকৈ আগতে এম্বুলেন্স এখন মাতিবলৈ ট্ৰাই কৰিব যদি বেছিকৈ বিপদ হৈছে আৰু তাৰ যদি বেছি বিপদ হোৱা নাই তোমালোকে এক্সচেঞ্জ ইনফৰমেশন কৰিবা তাৰ পিছত বাকিখিনি কাম কৰিব পাৰিবা নেক্সট কোৱেশ্চনটো লাইছো What does a solid white line on the road indicated মানে কি কৈছে ৰাস্তাত এটা কঠিন বগা ৰেখা কি হৈছে আমাক যে ৰাস্তাত বগা বগা ৰেখা দিয়া থাকে সেই ৰেখাই আমাক কি হৈছে সাইডত যে ৰেখা দিয়া থাকে ৰেখাই আমাক কি হৈছে কোনে জানিব yes কাৰেক্ট আনসাৰটো হৈছে passing is not allowed গতিকে ৰাস্তাত যদি আমি সাইডত বগা বগা খেৰ দেখা পাও হয়নে বগা বগা খেৰ দেখা পাও তোমালোকে ইয়াৰ ভিতৰতে তোমালোকে গাড়ীখন চলাব লাগিব এইখিনি এৰিয়াতে তোমালোকে গাড়ীখন চলাব লাগিব ইফালে তোমালোকে যোৱা নিখেত এটো সাইডে যোৱা নিখেত কাৰণ ইয়াতে তোমালোকৰ হোৱাইট লাইন আছে গতিকে হেতু মনত ৰাখিবা সো এটো আমাক কি হৈছে passing is not allowed ওকে আৰু কেতিয়াবা যদি তোমালোকৰ ৰাস্তাত বগা চিন এনেকে দিয়া থাকে তেতিয়া হলে তাতে তোমালোকৰ কি হৈছে ওভাৰটেক কৰা নিখেত গতিকে তোমালোকে একদম সিৰিয়ালি গৈ থাকিব লাগিব তোমালোকে বিভিন্ন ধৰণৰ চিন দেখা পাবা ডাইৰেক্টলি সিঙ্গল আজ দেখা পাবা ডাইৰেক্টলি তোমালোকৰ এনেকে দেখা পাবা এনেকে তোমালোকে ওভাৰটেক কৰিব নোৱাৰা সো তোমালোকে এইবিলাক কথা জানিব লাগিব মই নেক্সট ক্লাছত মই লাইভ ক্লাছত লৈ আহিম সো তোমালোকে যদি ক্লাছটো বিচাৰা কমেন্টত জনাবা নেক্সট কোৱেশ্চন কুৱলীৰ পৰিস্থিতিত গাড়ী চলালে কি কৰা উচিত What should you do if you are driving in foggy condition যদি আমাৰ কুৱলী পৰি থাকে সেই সময়ত আমি কি কৰিব লাগিব আমি কি কৰিব লাগিব কুৱলী পৰাৰ সময়ত গাড়ীখন আমি কেনেকৈ চলাম আমি সকলোৱে জানো গাড়ী চলাই পাইছো yes slow down আমি গাড়ীখন লাহে চলাব লাগিব আৰু আপোনাৰ লোকৰ ইয়া খুদটো হৈছে বি কিন্তু এটা কথা মনত ৰাখিব হেজাৰ লাইট আমি ইউজ কৰিব লাগিব কুৱলী সময়ত কাৰণ কুৱলী সময়ত হেজাৰ লাইট কিয় ইউজ কৰা হয় যাতে আগৰ গাড়ীখনত আপোনালোকক দেখা পায় নহলে বিভিন্ন ধৰণৰ এক্সিডেন্ট কুৱলী সময়তে হোৱা দেখা যায় ওকে নেক্সট কোৱেশ্চনটো লাইছো হোৱাট ইজ দা পেনাল্টি অফ ড্ৰাইভিং উইদাউট সিট বেল্ট আমি যদি সিট বেল্ট নিপিন্ধো বা সিট বেল্ট নোহোৱাকৈ আমি গাড়ী চলাও তেনেহলে আমাৰ শাস্তি কি হ'ব বা কি হ'ব আমাৰ শাস্তি সকলোৱে জানে yes যদি আমি সিট বেল্ট নোহোৱাকৈ গাড়ী চলাও তেনেহলে আমাৰ ফাইন হ'ব এতিয়া কিমান ফাইন হ'ব তোমালোকে কোৱাচোন 1500 কিমান ফাইন হ'ব আমাৰ সিট বেল্ট নিপিন্ধিলে আমাৰ ফাইন কিমান হয় বাৰু কোনে ক'ব পাৰিব সিট বেল্ট নিপিন্ধিলে আমাৰ ফাইন কিমান হয় তোমালোকে সঠিকটো কমেন্টত জনাবা নেক্সট সো এগিটা আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন সো ড্ৰাইভিংৰ কাৰণে যি সকলে ড্ৰাইভিং টেষ্ট দিব তোমালোকে আমাৰ পিডিএফ বোৰ ল'ব পাৰিব মাত্ৰ 99 रुपीसত আমাৰ পিডিএফ বোৰ ল'ব পাৰিবা সো পিডিএফ লাগিলে তোমালোকে WhatsAppত কন্টাক্ট কৰিব WhatsApp নম্বৰটো হৈছে 8638666390 যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক কৰিবলৈ নাপাহৰিব কমেন্ট কৰিব নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কমেন্টত জনাবা কেনেকুৱা লাগিল ভিডিওটো সো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম